ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ত আমি জানিবলৈ চেষ্টা কৰিম যে এটা গতিশীল আধান যদি এটা সুষম চুম্বক ক্ষেত্ৰৰ ভিতৰত থাকে তেতিয়া হলে তাৰ ওপৰত যে বল এটাই ক্ৰিয়া কৰিব বা কি পৰিমাণৰ বলে ক্ৰিয়া কৰিব সেইটো এটা বিবেচনা কৰিম ধৰি লোৱা যে এটা আধানটোৰ মান হল q আৰু সেইটো আগৰে পৰাই গতিশীল হৈ আছিল আৰু গৈ থাকোতে এটা অঞ্চলৰ ভিতৰত সোমাই পৰিছে যিটো অঞ্চলত এটা সুষম চুম্বক ক্ষেত্ৰ আছে b যিটো কাৰ চিনেৰে দেখুৱা গৈছে চুম্বক বল ৰেখাবোৰ যেতিয়া এই আধানটো এইটো দিশত মানে v বেগেৰে ভিৰ দিশত এই ক্ষেত্ৰটো সোমাই গৈছে তেতিয়া এই আধানটোৱে এটা বল অনুভৱ কৰিব এটা সুষম চুম্বকীয় ক্ষেত্ৰত থিটা কোণেৰে v বেগেৰে গতি কৰা আধান কণা এটা ধৰা হ'ল ক্ষেত্ৰখনে qৰ ওপৰত এটা বল প্ৰয়োগ কৰিব এই বলটো কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰিব হেতু পৰীক্ষাৰ দ্বাৰা গম পোৱা গৈছে যে যেটো ফোর্স বা বল এটো নিৰ্ভৰ কৰিব আধানৰ মানৰ ওপৰত নিৰ্ভৰ কৰিব চুম্বক ক্ষেত্ৰটোৰ প্ৰাবল্যটোৰ ওপৰত আৰু নিৰ্ভৰ কৰিব v sin থিটাৰ ওপৰত এটা v sin থিটা কি হয় এই যে আধানটো যে কিবাটা নিৰ্দিষ্ট বেগেৰে গৈ আছে এই বেগটো চুম্বক ক্ষেত্ৰটোৰ লগত কিবাটা এংগল কৰি আছে সো এই v যেটো আছে v দুটা উপাংশ আমি চাব পাৰো এটা হল চুম্বক ক্ষেত্ৰৰ দিশত উপাংশ হ'ব v cos থিটা আৰু চুম্বক ক্ষেত্ৰটোৰ লম্ব দিশত এটা উপাংশ থাকিব v sin থিটা এই v cos থিটা আৰু v sin থিটাৰ মাজত v cos থিটাটোৰ বলৰ লগত কোনো ধৰণৰ সম্বন্ধ নাই v sin থিটাটো যিমান বেছি বাঢ়ি গৈ থাকিব সিমানে চুম্বক ক্ষেত্ৰই এই আধানটোৰ ওপৰত সিমান বেছি পৰিমাণৰ বল ক্ৰিয়া কৰি গৈ থাকিব তাৰ মানে f proportional to v sin থিটা এই তিনিটা একেলগ যদি লগাবলৈ যাও আমি পাম f সমানুপাতিক q b v sin থিটা ইকুৱেল টু কিবা এটা কনস্ট্যান্ট দিব লাগে কিন্তু কনস্ট্যান্টটো 1 পোৱা গৈছে সেই বুলি f equal to q b v sin থিটা বা আমি লিখিব পাৰো f equal to q v b sin থিটা যদি আমি ভেক্টৰ ৰূপত লিখিবলৈ যাও এটা বস্তু মন কৰিবা যে বলটো এটা ভেক্টৰ হয় ঠিকই কিন্তু এই তাৰ কাষত থকা যিবিলাক ৰাশি তাৰ ভিতৰত আধান মানে চাৰ্জ বা q ইটো ভেক্টৰ নহয় বাকি v আৰু b ভেক্টৰ তে যেটো sin থিটা আছে তাৰ মানে নিশ্চিত ক্ৰমে ইয়াত কি আহিব ক্ৰস প্ৰডাক্ট আহিব সো f ভেক্টৰ ইকুৱেল টু q v ক্ৰস b v আৰু b এটো ভেক্টৰ পূৰণ বা ক্ৰস প্ৰডাক্ট এইটো যেটো বলটো ইয়াক সাধাৰণতে চুম্বকীয় লৰেন্স বল বুলি কোৱা হয় চুম্বকীয় লৰেন্স বল কি যেতিয়া এটা আধান এটা চুম্বকীয় ক্ষেত্ৰত সোমাই পৰে v বেগেৰে তেতিয়া হলে সেই আধানটোৰ ওপৰত এটা চুম্বক ক্ষেত্ৰই বল প্ৰয়োগ কৰিব এই বলটোৰ প্ৰকাশ ৰাশিটো হল f equal to q v b sin থিটা ভেক্টৰ ৰূপত f vector equal to q v cross b